Hello everyone, welcome back to ASGK Learning. আজি পুনৰ ADR গ্ৰেড 3, গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন পাৰ্ট 12 লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, অসম ফুটবল সন্থা কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1946 চনত। নেক্সট কুৱেশ্যন নম্বৰ 2, অসম ক্ৰিকেট সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক ক্ৰমে কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু পুলিন দাস। নেক্সট কুৱেশ্যন নম্বৰ 3, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1926 চনত। নেক্সট কুৱেশ্যন নম্বৰ 4, 1975 চনত কোনখন ছবিৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চামেলি মেম চাহাবৰ কাৰণে। নেক্সট কুৱেশ্যন নম্বৰ 5, ডক্টৰ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে কেতিয়া ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2019। নেক্সট কুৱেশ্যন নম্বৰ 6, লক্ষ্মীনাথ বেজবৰুৱা কোন বছৰত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1924 চনত। নেক্সট কুৱেশ্যন নম্বৰ 7, চুকাফা দিৱস বা অসম দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2 ডিচেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন নম্বৰ 8, কোন চনত বিমলা প্ৰসাদ চলিহা প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1957 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9, নলিনীবালা দেৱীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোৰহাট অধিৱেশনত। নেক্সট কুৱেশ্যন নম্বৰ 10, আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, হীৰেন ভট্টাচাৰ্যক অন্য কি নামেৰে জনা যায়? এ লোকনায়ক, বি লোকপ্ৰিয়, চি সুগন্ধি পখিলাৰ কবি, ডি কৰ্মবীৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুগন্ধি পখিলাৰ কবি। আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।